দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে এটা আশাব্যঞ্জক খবৰ কিয়নো আজিৰ দিনটোত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা হৈছে আৰু তাৰ মাজতে হুজাইৰ এগৰাকী চানা মিছলৰ দোকানীৰ প্ৰসংগ এই মুহূৰ্তত আহি পৰিছে কিয়নো চানা মিছলৰ দোকানী আব্দুল কৰিম নামৰ লোকজনে অন্য দিনাৰ দৰে আজিৰ দিনটোতো চানা মিছল বিক্ৰী কৰি আছিল নিজৰ দোকানখনত চানা মিছল বিক্ৰী কৰি থকাৰ সময়ছোৱাতেই খবৰ আহি পৰিল তেওঁৰ জিয়ৰী নাজিয়াই উচ্চতৰ মাধ্যমিকত 91% নম্বৰেৰে পাছ কৰিছে আৰু তাৰ পাছত তেওঁ যেন এক প্ৰকাৰ দিগবিদিক হেৰুৱাই পেলাইছে আনন্দত আত্মহাৰা হৈ পৰিছে কিয়নো নাজিয়া বেগমে আজিৰ দিনটোত কলা শাখাত ইতিমধ্যে 91% নম্বৰেৰে উত্তীৰ্ণ হোৱাৰ পাছত সম্প্ৰতি কেৱল এতিয়া চানা মিছলৰ দোকানী আব্দুল কৰিমেই নহয় সমগ্ৰ ৰাজ্যবাসী এতিয়া আনন্দিত হৈ পৰিছে এটা ডাঙৰ খবৰ এটা আশাব্যঞ্জক খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক জনাইছো চানা মিছলৰ দোকানী কন্যা নাজিয়া বেগমে পালে 91% নম্বৰ লংকাৰ জৰাং পথাৰ গাঁৱত এতিয়া আনন্দৰ বন্যা সৰু এখন চানা মিছলৰ দোকান দি নাজিয়াৰ পিতৃয়ে দিছিল পৰিয়াল পোহপাল আৰু দৰিদ্ৰতাক নেওচি নাজিয়া বেগম নামৰ মেধাৱী ছাত্ৰীগৰাকীয়ে সফলতা কিদৰে আজুৰি আনিব পাৰি সেই নিদৰ্শন আজি দাঙি ধৰিছে জ্ঞান আহৰণত দৰিদ্ৰতা যে হেঙাৰ হ'ব নোৱাৰে তাকেই আজি নাজিয়াই প্ৰমাণ কৰি দিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক জনাইছো ভৱিষ্যতে অধিবক্তা হোৱাৰ সপোন পুহি ৰাখিছে নাজিয়া বেগমে চানা মিছলৰ দোকানীৰ জীয়ৰী নাজিয়া বেগমে লাভ কৰিলে উচ্চতৰ মাধ্যমিক পৰীক্ষাত 91% নম্বৰ লংকাৰ জৰাং পথাৰত এতিয়া নাজিয়া বেগমৰ সফলতাক লৈ সকলোৱে বাহ দিয়া পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ জনাই আছো কিয়নো অনুজ প্ৰজন্মই এতিয়া প্ৰেৰণাৰ উৎস দিব পৰা শক্তি কঢ়িয়াই লৈ ফুৰিছে এগৰাকী নাজিয়া বেগমে কিয়নো আন ছাত্ৰ ছাত্ৰীসকলে যিসমূহ শিক্ষণ সমল লাভ কৰিছিল আন ছাত্ৰ ছাত্ৰীসকলে যেনে পৰিৱেশ পাইছিল আন ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা বুলি যেনে ধৰণৰ গুৰুত্ব পাইছিল সেই গুৰুত্ব সেই শিক্ষণ সমল যেন এইগৰাকী নাজিয়া বেগমে তিল মাত্ৰ পোৱা নাছিল তেনে পৰিপ্ৰেক্ষিতত এইগৰাকী নাজিয়া বেগমৰ সফলতাত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে সমগ্ৰ হুজাই অঞ্চল সমগ্ৰ লংকা অঞ্চল আজি উৎফুল্লিত হৈ পৰিছে নাজিয়াৰ এই সফলতাত বিদ্যালয়খনত এক প্ৰকাৰ আনন্দ উৎসৱ আৰু তাৰ মাজতে এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু টাইম 8ৰ সুফল স্ক্ৰীণত এই মুহূৰ্তত আমি এই এটা বিশেষ ভিজুৱেলছ দেখুৱাইছো নীলা ৰঙৰ এই বিশেষ বাহনখনলৈ মন কৰক এই বাহনখনতেই নাজিয়াৰ পিতৃ আবুল কৰিমে আজিৰ দিনটোতো অন্য দিনাৰ দৰে চানা মিছল বিক্ৰী কৰিবলৈ ওলাই গৈছিল আজিৰ দিনটোতো নাজিয়াৰ পিতৃয়ে চানা মিছল বিক্ৰী কৰি থাকোঁতে হঠাৎ খবৰ লাভ কৰিলে তেওঁৰ জীয়ৰী নাজিয়া বেগমে উচ্চতৰ মাধ্যমিক পৰীক্ষাত 91% লাভ কৰিছে আৰু তাৰ পাছত এক প্ৰকাৰ আনন্দত আত্মহাৰা হৈ পৰা এইগৰাকী পিতৃৰ মুখা অৱয়ব মন কৰক এইগৰাকী পিতৃৰ প্ৰসন্নতা অনুভৱ কৰক আৰু এই হাঁহিটোৰ অন্তৰালত লুকাই থকা সংগ্ৰাম ত্যাগখিনি কল্পনা কৰক যদি সম্ভৱ হয় আমি পিতৃৰ এক্সপ্ৰেছনটো দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দুখনকৈ উইণ্ডত দুটাকৈ দৃশ্যাংশ দেখুৱাইছো এফালে যদি এইগৰাকী নাজিয়া বেগমক লৈ আনন্দ উল্লাসত মতলীয়া হৈছে এইসকল ছাত্ৰ ছাত্ৰী অনুজ প্ৰজন্মক প্ৰেৰণাৰ উৎস দিব পৰা শক্তি কঢ়িয়াই লৈ ফুৰা এইগৰাকী নাজিয়া বেগমৰ সফলতাত সমগ্ৰ বিদ্যালয়খনেই নহয় সমগ্ৰ হুজাই অঞ্চলেই নহয় সমগ্ৰ ৰাজ্যবাসী এতিয়া প্ৰশংসাত গদগদ হৈ পৰিছে আৰু আনফালে এইখন চানা মিছলৰ দোকান দি পৰিয়াল পোহপাল দিয়া আবুল কৰিম আজি আৰু অধিক শক্তিশালী হোৱাৰ খবৰ আহি পৰিছে কিয়নো এইগৰাকী আবুল কৰিমে অন্য দিনাৰ দৰে আজিৰ দিনটোতো চানা মিছল বিক্ৰী কৰিবলৈ ওলাই গৈছিল আৰু তাৰ পাছত হঠাৎ তেওঁৰ কৰ্মস্থলীতে খবৰ আহি পৰিল যে তেওঁৰ জীয়ৰী নাজিয়া বেগমে উচ্চতৰ মাধ্যমিক পৰীক্ষাত 91% নম্বৰেৰে পাছ কৰিছে আৰু তাৰ পাছত এতিয়া সম্প্ৰতি দেখিবলৈ পোৱা গৈছে সংবাদ মাধ্যমৰ সন্মুখত এতিয়া নাজিয়া বেগমে উল্লেখ কৰিছে যে তেওঁ পৰৱৰ্তী সময়ত এগৰাকী অধিবক্তা হোৱাৰ সপোন পুহি ৰাখিছে নাজিয়া বেগমৰ যদি মন্তব্য আছে টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত সেই মন্তব্য শুনাইছো নাজিয়া বেগম মই ৰিজাল্ট পাই ভালে লাগিছে হ'লেও আৰু ভাল হ'ব লাগিছিলে মোৰ আশামতে তথাপি যিখিনি হৈছে মই সন্তুষ্ট কেনেকৈ পঢ়িছিলা যেহেতু ইমান ধুনীয়া এটা ৰিজাল্ট স্কুলখনৰ নাম কৰাই আনিছা
মই বিশেষ তেনেকৈ পঢ়া নাই, যেতিয়া মোৰ ভাল লাগিছে মন গৈছে তেতিয়া মই পঢ়িছোঁ। কি নাম তোমাৰ? নাজিয়া বেগম। ভৱিষ্যতে কি হোৱাৰ সপোন তোমাৰ? মই পলিটিকেল চায়েন্সত মেজৰ লয়াৰ হ'ব বিচাৰোঁ। ক্ৰেডিটটো কাক দিব বিচাৰা, মানে কাৰ কাৰণে তুমি ইমান ধুনীয়া মাৰ্ক? বিশেষকৈ ছাৰসকলে কষ্ট কৰিছে আৰু মা দেউতাও কষ্ট কৰিছে। দেউতা এগৰাকী সৰু দোকান দিয়ে, হয়। বহুত কষ্টকৈ পঢ়াইছিল তোমাক, যাৰ কাৰণে আজি ইমান ধুনীয়া এটা নাম পাইছে। ডেইলি কিমান ঘণ্টাকৈ পঢ়িছে আৰু? বিশেষ তেনেকৈ পঢ়া নাই, 6-7 ঘণ্টা। যোনবিলাকে নতুনকৈ পৰীক্ষা দিব তেওঁলোকক উদ্দেশ্যে কি ক'বা তুমি? কেনেকৈ পঢ়িলে এনেকৈ মাৰ্ক এটা ল'ব পাৰিবা? মনৰ ইচ্ছা শক্তি থাকিলে মানে ভালকৈ 3 ঘণ্টামান কেনেকৈ পঢ়িলে মানে ইমান ধুনীয়া এটা মাৰ্ক কৰিব পাৰিব? 6 ঘণ্টাকৈ পঢ়িলে পাৰিব। 6 ঘণ্টা। আজিকালি দেখা যায় কিছুমান বাচ্চা মোবাইলত ব্যস্ত হৈ পৰে পৰীক্ষাৰ সময়ত, তেনেকৈ মোবাইলটো গ্ৰহণযোগ্য হয় জানো এক্সামৰ সময়ত? ভালকৈ ইউজ কৰিলে আৰু হয়। মানে এক্সামৰ সময়ত কিমান দিন পঢ়িছিলে, মানে কিমান ঘণ্টা? মন্তব্য শুনাই ল'লো দৰ্শকসকলকে। প্ৰথমটো প্ৰতিক্ৰিয়া টাইম 8ৰ সন্মুখত নাজিয়া বেগম। কি নাম স্কুল? বেগমে ইতিমধ্যে টাইম 8ৰ সন্মুখত কেইবাটাও প্ৰতিক্ৰিয়া। মই ৰিজাল্ট পাই ভালে লাগিছে, হ'লেও আৰু ভাল হ'ব লাগিছিলে মোৰ আশামতে। তথাপিও যিখিনি হৈছে মই। আৰু এই মুহূৰ্তত যদিহে সম্ভৱ হয় আমি নাজিয়া বেগমৰ পিতৃৰ মন্তব্য আছে, পিতৃৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। পিতৃৰ প্ৰতিক্ৰিয়া শুনাই লৈছোঁ। ভাল লাগিছে, কিন্তু আমি মানুহ বেমাৰী মানুহ, এই মিছলৰ দোকানখন চলাই যেনে তেনে পৰিয়ালটো চলাই আছো আৰু 2বাৰ অপাৰেশ্যন হৈ গ'ল চেট হস্পিটেলত, ৰাজমলৰ হস্পিটেলত। সিহঁতেও সহায় কৰিছে, যেনে তেনে আমি আমাৰ ছোৱালীজনী পঢ়াই আছো। স্কুলৰ মাষ্টৰ যিজনে আছে সিহঁতেও অকণমান সাহায্য কৰিছে। আমিতো এইখন চালাই পেলাই পুৰা খৰচটো দিব নোৱাৰে। নমস্কাৰ, মোৰ নাম মিছ নাজিয়া বেগম। মই ৰিজাল্ট পাই ভালে লাগিছে, হ'লেও আৰু ভাল হ'ব লাগিছিলে মোৰ আশামতে। তথাপিও যিখিনি হৈছে মই সন্তুষ্ট। কেনেকৈ পঢ়িছিলা, যিহেতু ইমান ধুনীয়া এটা ৰিজাল্ট, স্কুলখনৰ নাম কৰাই আনিছা? মই বিশেষ তেনেকৈ পঢ়া নাই, যেতিয়া মোৰ ভাল লাগিছে মন গৈছে তেতিয়া মই পঢ়িছোঁ। কি নাম তোমাৰ? নাজিয়া বেগম। ভৱিষ্যতে কি হোৱাৰ সপোন তোমাৰ? মই পলিটিকেল চায়েন্সত মেজৰ লয়াৰ হ'ব বিচাৰোঁ। ক্ৰেডিটটো কাক দিব বিচাৰা, মানে কাৰ কাৰণে তুমি ইমান ধুনীয়া মাৰ্ক? বিশেষকৈ ছাৰসকলে কষ্ট কৰিছে আৰু মা দেউতাও কষ্ট কৰিছে। দেউতা এগৰাকী সৰু দোকান দিয়ে, হয়। বহুত কষ্টকৈ পঢ়াইছিল তোমাক, যাৰ কাৰণে আজি ইমান ধুনীয়া এটা নাম পাইছে। ডেইলি কিমান ঘণ্টাকৈ পঢ়িছে আৰু? বিশেষ তেনেকৈ পঢ়া নাই, 6-7 ঘণ্টা। যোনবিলাকে নতুনকৈ পৰীক্ষা দিব তেওঁলোকক উদ্দেশ্যে কি ক'বা তুমি? কেনেকৈ পঢ়িলে এনেকৈ মাৰ্ক এটা ল'ব পাৰিবা? মনৰ ইচ্ছা শক্তি থাকিলে মানে ভালকৈ 3 ঘণ্টামান কেনেকৈ পঢ়িলে মানে ইমান ধুনীয়া এটা মাৰ্ক কৰিব পাৰিব? 6 ঘণ্টাকৈ পঢ়িলে পাৰিব। 6 ঘণ্টা। আজিকালি দেখা যায় কিছুমান বাচ্চা মোবাইলত ব্যস্ত হৈ পৰে পৰীক্ষাৰ সময়ত, তেনেকৈ মোবাইলটো গ্ৰহণযোগ্য হয় জানো এক্সামৰ সময়ত? ভালকৈ ইউজ কৰিলে আৰু হয়। মানে এক্সামৰ সময়ত কিমান দিন পঢ়িছিলা, মানে কিমান ঘণ্টাকৈ পঢ়িছিলা তুমি? এক্সামৰ সময়ত মই কমকৈ পঢ়িছিলোঁ। কমকৈ পঢ়িছিলা। কি নাম স্কুলখন? লিটিল ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। নমস্কাৰ, মোৰ নাম মিছ নাজিয়া বেগম। মই ৰিজাল্ট পাই ভালে লাগিছে, হ'লেও আৰু ভাল হ'ব লাগিছিলে মোৰ আশামতে। তথাপিও যিখিনি হৈছে মই সন্তুষ্ট। কেনেকৈ পঢ়িছিলা, যিহেতু ইমান ধুনীয়া এটা ৰিজাল্ট, স্কুলখনৰ নাম কৰাই আনিছা? মই বিশেষ তেনেকৈ পঢ়া নাই, যেতিয়া মোৰ ভাল লাগিছে মন গৈছে তেতিয়া মই পঢ়িছোঁ। কি নাম তোমাৰ? নাজিয়া বেগম। ভৱিষ্যতে কি হোৱাৰ সপোন তোমাৰ? মই পলিটিকেল চায়েন্সত মেজৰ লয়াৰ হ'ব বিচাৰোঁ। ক্ৰেডিটটো কাক দিব বিচাৰা, মানে কাৰ কাৰণে তুমি ইমান ধুনীয়া মাৰ্ক? বিশেষকৈ ছাৰসকলে কষ্ট কৰিছে আৰু মা দেউতাও কষ্ট কৰিছে। দেউতা এগৰাকী সৰু দোকান দিয়ে, হয়। বহুত কষ্টকৈ পঢ়াইছিল তোমাক, যাৰ কাৰণে আজি ইমান ধুনীয়া এটা নাম পাইছে। ডেইলি কিমান ঘণ্টাকৈ পঢ়িছে আৰু? বিশেষ তেনেকৈ পঢ়া নাই, 6-7 ঘণ্টা। যোনবিলাকে নতুনকৈ পৰীক্ষা দিব তেওঁলোকক উদ্দেশ্যে কি ক'বা তুমি? কেনেকৈ পঢ়িলে এনেকৈ মাৰ্ক এটা ল'ব পাৰিবা? মনৰ ইচ্ছা শক্তি থাকিলে মানে ভালকৈ 3 ঘণ্টামান কেনেকৈ পঢ়িলে মানে ইমান ধুনীয়া এটা মাৰ্ক কৰিব পাৰিব? 6 ঘণ্টাকৈ পঢ়িলে পাৰিব। 6 ঘণ্টা। আজিকালি দেখা যায় কিছুমান বাচ্চা মোবাইলত ব্যস্ত হৈ পৰে পৰীক্ষাৰ সময়ত, তেনেকৈ মোবাইলটো গ্ৰহণযোগ্য হয় জানো এক্সামৰ সময়ত? ভালকৈ ইউজ কৰিলে আৰু হয়। মানে এক্সামৰ সময়ত কিমান দিন পঢ়িছিলা, মানে কিমান ঘণ্টাকৈ পঢ়িছিলা তুমি? এক্সামৰ সময়ত মই কমকৈ পঢ়িছিলোঁ। কমকৈ পঢ়িছিলা। কি নাম স্কুলখন? লিটিল ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। নমস্কাৰ, মোৰ নাম মিছ নাজিয়া বেগম। মই ৰিজাল্ট পাই ভালে লাগিছে, হ'লেও আৰু ভাল হ'ব লাগিছিলে মোৰ আশামতে। তথাপিও যিখিনি হৈছে মই সন্তুষ্ট।